বিৰতিৰ পাছত স্বাগতম জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো জুঙাল বলহু ক্ষেত্ৰত সমন্বয় ক্ষেত্ৰ হৈ পৰিছে সাহিত্যৰ সমন্বয় ক্ষেত্ৰ এইবাৰ মই বাইদেউৰ ওচৰলৈ গৈছো বাইদেউ স্বাগতম জনাইছো এই প্ৰস্তুতিৰ মাজতে সাহিত্য চৰ্চা এইকেইদিন বহুত হৈ থাকিব এই উঠি অহা প্ৰজন্মটোৰ কাৰণে এই সাহিত্য সমাজখনে কেনেকুৱা ধৰণে লাভান্বিত হ'ব বুলি ভাবে এতিয়া ধৰক বিভিন্ন ঠাইৰ পৰাতো মানুহবিলাক আহিব লগতো শিশুসকলো আহিব আমাৰ ইয়াত গ্ৰন্থমেলাও হ'ব তো সেই গ্ৰন্থসমূহতো তেওঁলোকেতো মই ভাবোঁ আকৰ্ষিত হ'ব আৰু ধৰক মই আৰু মাক দেউতাকসকলকো ইয়াৰ জৰিয়তে টকশ্বৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ তেখেতসকলেও যাতে শিশুসকলক গ্ৰন্থসকলৰ প্ৰতি আকৰ্ষিত কৰে তেওঁলোকৰ গ্ৰন্থসমূহ কিনি দিয়ে পঢ়াৰ প্ৰতি তেওঁলোকৰ ধাউতি বঢ়াওক আৰু তাৰোপৰি যাতে এই অনুষ্ঠানসমূহ দেখিব বিভিন্ন ধৰণৰ সাহিত্যসমূহ আহিব তেতিয়া নিশ্চয় তেওঁলোকৰ কিবা এটা লিখিবলৈ কিবা এটা কৰিবলৈ অন্ততঃ মন যাব আৰু মই ইয়াতে আৰু এটা কথা কওঁ যে আমাৰ যি গ্ৰন্থমেলা উপসমিতিৰ যিজন সভাপতি তেখেতে জনালে যে কি যে তেওঁলোকে ৰচনা প্ৰতিযোগিতা কৰিছিলে তাৰ ভিতৰত ক'লে বহুতখিনি আহিছে ইংলিছ মিডিয়াম স্কুলৰ পৰা মই ক'লে এইটো খুব শুভ সংবাদ শুভ লক্ষণ কাৰণ ধৰক আমাৰ ইংলিছ মিডিয়াম স্কুলৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে অসমীয়া সাহিত্যৰ প্ৰতি তেওঁলোকৰ অনুৰাগী অন্ততঃ হৈছে কাৰণ ধন্যবাদ জনাইছোঁ এইবাৰ মই বাইদেউৰ ওচৰলৈ গৈছোঁ বাইদেউ অকণ স্বাগতম জনাইছোঁ আপোনাক মোৰ অনুষ্ঠানলৈ পৰিচয়টো জানিম কওকচোন মোৰ নাম মনোৰমা ভূঞা মই অসম সাহিত্য সভাৰ হিতৈষিক সদস্য তথা সূৰ্যৱতী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপসভাপতি এই সাহিত্য জগতখনৰ লগত মই সম্পূৰ্ণ জড়িত মই স্কুলত শিক্ষয়িত্ৰী কৰিছিলোঁ 48 বছৰ মোৰ এতিয়া বৰ্তমান বয়স 79 80ত সোমায় আৰু গতিকে পঢ়াইছিলে আপুনি মই অংক বিজ্ঞান আৰু ভূগোল পঢ়াইছিলোঁ আগতে ভূগোল আছিলে নহয় আজিকালি ভূগোলটো উঠি গৈছে আৰু সেইখিনি সময়ত আমাৰ এনেকুৱা ব্যৱস্থা আছিল স্কুলবিলাকৰ জৰিয়তে আমি সাংস্কৃতিক দিশত ল'ৰা ছোৱালীবিলাকক আগুৱাই নিবলৈ যত্ন কৰিছিলোঁ এইবিলাক ধৰি লওক গান নাচ পাৰ নাটক ভাওনা এইবিলাক পৰ্যন্ত কৰিছিল আমি নিজেও সেইবিলাকত জড়িত হৈ কৰিছিলোঁ মই 70 বছৰ বয়সত ভীষ্ম ভাও লৈছিলোঁ এটা ডাঙৰ তথ্য এটা দিছে যে মই বয়স সুধিব নাপায় কিন্তু 70 বছৰ বয়সত বুলি কৈছে যে 70 বছৰ বয়সত মই অসমীয়া ভাওনা কৰি আমাৰ জুঙাল বলহুগড় অঞ্চলত মই প্ৰথম মানে মহিলা ভাওনা কৰাইছিল ভীষ্ম ভাও লৈছিল মোৰ বিৰাট মন গৈছে অকণ চাই ল'বলৈ মানে আপুনি কোৱাৰ লগে লগে মানে চাব মন যোৱা নাই বাজনা লাগিব নহয় বাজনা লাগিব দাদা আহক ওচৰলৈ আহক কিবা এটা কৈছে না আপুনি শুব লাগিব মই মানে খুঁটিটো ধৰি পেলাই ধৰি থাকিম নহয় বাজনা আমি মুখেৰে আপুনি অকণমান কৰক এতিয়া বয়সে আচৰিব পৰা নাই নাই বাইদেউ ত্ৰিনয় অনা বুলি কৈছো মুহূৰ্তৰ পৰা তেখেতসকলে অবিৰাম গতিত ঘূৰি ফুৰিছে আৰু এখেতসকলৰ কাৰণে এই যে আমাৰ ৰহাৰ দিনে নিশাই এই ৰহাৰ গোটেই মহিলাসকলে এখেতসকলে একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে আৰু এখেতসকলৰ মানে এই কষ্টৰ সফল ৰূপায়ণ এই অধিৱেশন ধুনীয়া ধুনীয়া কথা ইতিমধ্যে মই নিজেও 22খনমান সৰু সৰু কিতাপ লিখিছোঁ আৰু সাহিত্যৰ লগত এতিয়া আমাৰ এটাই উদ্দেশ্য যাতে আমাৰ এই ৰহা অঞ্চলতে 38 বছৰৰ মূৰত এই অধিৱেশনখন আমি আনিব পাৰিছোঁ কম সময় হ'লেও আমি এইটোৱে আশা ৰাখিছোঁ যাতে আমাৰ অঞ্চলৰ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে অসম সাহিত্য সভাৰ লগত জড়িত হৈ সাহিত্যৰ কাণ্ডাৰীসকলক দেখি তেওঁলোকে যাতে আমাৰ ভাষা সাহিত্যৰ লগত অলপ লিপ্ত হৈ পেলাই আমাৰ ভাষাটো আৰু এখোপ ওপৰলৈ তুলিবলৈ যত্ন কৰে সেইটোৱে আমি আশা ৰাখিছোঁ ধুনীয়া ভীষ্মৰ কিবা সংলাপ আছেনে মনত আপোনাৰ যদি আছে মানে ভীষ্ম হৈছে দৃঢ় প্ৰতিজ্ঞ বোলে ভীষ্ম প্ৰতিজ্ঞা বুলি কৈ দিয়া ভীষ্ম ভাও লৈছিলে বাইদেউ ডাঙৰ কথা ভীষ্ম বুলিলে এইবোৰ ডাঙৰ এটা সত্তা আৰু ভীষ্ম ভাও লৈছিলোঁ ডাইলগ আছিলে পাহৰি গৈছোঁ ন ইমান মনত নাই গাব নোৱাৰিম পাহৰি গ'ল পাহৰিছোঁ দিন হৈছে নহয় লাও পুলিটো মনত আছে চাগে আপুনি ক'লে কেনেকুৱা লাগিব মন আছে শুনিবলৈ লাও পুলি লৰাই ললো লফা তাগুৰ গুৰুকে ঘূৰাই উৰাই ঘূৰাই তাগুৰ গুৰুকে নাচা বঢ়িয়া আচ্ছা আৰু এটা কথা মোৰ মনত আছে যে এই যে আহিলা গ'লা আহিলা পিছৰ বাৰ গৈ কিয় ঘূৰি নাহিলা এইটো বৰ ডাঙৰ কথা এটা
এইটো পায় নেকি কেতিয়াবা চিনি তাক ই আহে বা যায় এবাৰ আকৌ আহে তাৰপিছত আৰু নাহে আৰু নাহে আৰু এই দাঁত কিটা মানে সেইকাৰণে হাঁহিছে মোৰ দাঁত নাই যে কিন্তু নহয় নহয় মুখৰ দাঁত কৰিলেও আপোনাৰ মনৰ দাঁত সৰা নাই এইটো হাত চাপৰ এটা হ'ব লাগে দেই গুৰি দাঁত আছে গুৰি দাঁত কেইটা আছে এইটো গুৰি থাকিলে আৰু হ'ব আৰু দাঁতকেইটা বন্ধালো কিন্তু লগাবলৈ পাহৰ লৰালৰিকে ওলাই আহোঁ যে লগাবলৈ পাহৰি নাই নাই আপোনাক সঁচাই ধুনীয়া লাগিছে আৰু এই সৌন্দৰ্যই মনৰ সৌন্দৰ্যহে আচল কথা হয়নে বাৰু বাইদেৱে কি কয় ধুনীয়াটো বাইদেউ কি কয় আপুনি ধুনীয়াটো কাক বোলে বুলি ভাবে ধুনীয়া মানে মনৰটো আৰু মনৰ ধুনীয়াটো ধন্যবাদ অকণমান আগুৱাই আহক আপুনি আৰু আপোনাৰ পৰিচয়টো আমাৰ ৰাইজক দি দিয়ক মই ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী আৰু ৰহা এই সূৰ্যৱতী শাখাৰ এগৰাকী মানে সাহিত্য সভাৰ আজীৱন সদস্যা আৰু মই ইয়াত বাইদেউহঁতৰ লগত খুব উত্তৰফুৰ্তভাৱে স্কুলখনৰ কাৰণে লাগি থাকিব পৰা নাই তথাপিতো মনটোক ৰাখিব নোৱাৰোঁ যেতিয়া যিকোনো সময়তে যেনেকেই নহওক মানে এৰি থৈ ওলাই আহোঁ খুব ভাল লাগিছে নমস্কাৰ জনাইছোঁ স্বাগতম আপোনাৰ পৰিচয় মোৰ নাম তুলুপ্ৰভা শইকীয়া মই ৰহা আদৰ্শ চৰকাৰী নিম্ন বুনিয়াদী অভ্যাসন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সদৌ অসম সাহিত্য সভাৰ হিতৈ সদস্য আৰু আজীৱন সদস্য হওঁ আপুনি কি কৈ শুনাব আমাক মই কবিতা এটা আবৃত্তি পাঠ কৰিবলৈ ওলাইছোঁ কবিতাটোৰ নাম হৈছে মোৰ দেশ হীৰেণ ভট্টাচাৰ্য মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ কোহে কোহে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুভাষ প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ এই দেশৰ বাবে মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৰণুৱা বনোৱা হালোৱা এইসকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ধন্যবাদ ধন্যবাদ এটা হাত চাপৰি বজাই দিব লাগে নমস্কাৰ মই এটা কবিতা আবৃত্তি কৰিম কবিতাটোৰ নাম হৈছে আত্মতৃপ্তি মোৰ নাম কল্পনা বৰদলৈ কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সূৰ্যৱতী সাহিত্য সভাৰ সম্পাদিকা আৰু লগতে হিতৈষী আৰু আজীৱন সভ্য বহুত দিন হ'ল তোমাক দেখা নাই তুমি জানো যাযাবৰী দেখিছোঁ তোমাক আঘোণৰ পথাৰত শেৱালিৰ সুবাসত আৰু নাচনীৰ দেশৰ ভাজত ভাবিলোঁ কল্পনাৰ দিগন্তত কবিতাৰ মাজতে তোমাক বিচাৰি পাম আত্মতৃপ্তিৰে নমস্কাৰ